এক ব্ৰেকিং নিউজ বিনা এংটিপিৰ হত্যাকাণ্ডক লৈ উত্তপ্ত ডিমা হাছাওৰ লংকু আৰক্ষী চকী অপৰাধীক ৰাইজক গতাই দিয়াৰ দাবী যোৱা 14 আগষ্টত ডিমা হাছাওৰ উমৰাংচু লংকুৰ এগৰাকী 48 বছৰীয়া মহিলা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছৰে পৰা উত্তপ্ত হৈ আছে সমগ্ৰ এলেকাটো মহিলাৰ মৃতদেহ লংকু চাকপুৰু প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ হাবিত উদ্ধাৰ হৈছিল ঘটনা সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী আৰু গ্ৰেপ্তাৰ হোৱা তিনিওকে ৰাইজক সমজাই দিব লাগে বুলি ৰাইজে দাবী উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এই দৃশ্য হৈছে ডিমা হাছাওৰ লংকু আৰক্ষী চকীৰ চৌহদৰ আৰু যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শনিবাৰৰ দিনটোত উল্লেখ্য যে যোৱা আগষ্টৰ 14 তাৰিখে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল লংকু চাকপুৰু প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ হাবিত আৰু মহিলাগৰাকী আছিল 48 বছৰ বয়সীয়া উমৰাংচুৰ লংকুৰ বিনা এংটিপিৰ মৃতদেহ উদ্ধাৰৰ পাছত এয়া গণধৰ্ষণ কৰি হত্যা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছিল ইতিমধ্যে উমৰাংচু লাংকুৰ ষ্টিফেন হানছে নেপালৰ ৰবীন্দ্ৰ ৰাণা আৰু বৰপেটাৰ আব্দুল ৰহমানক ডিমা হাছাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ঘটনাত আৰু দুগৰাকী লোক জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে দেখা গৈছে যে শনিবাৰে শ লোক লংকুৰ আৰক্ষী চকী চৌহদত উপস্থিত হৈ ঘটনাত জড়িত তিনিওকে ৰাইজৰ মাজত সমজাই দিবলৈ দাবী উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে লংকু আৰক্ষী চকীৰ চৌহদত আৰু এই দৃশ্য পুনৰ উল্লেখ কৰিছে যে শনিবাৰৰ দৃশ্য এয়া যোৱা 14 তাৰিখে 14 আগষ্টৰ দিনা এটা মৃতদেহ উদ্ধাৰ হৈছিল মৃতদেহটো আছিল উমৰাংচুৰ লংকুৰ বিনা এংটিপিৰ 48 বছৰীয়া বিনা এংটিপি উদ্ধাৰৰ পাছত অপৰাধী কৰায়ত্বৰ বাবে আৰক্ষীৰ জোৰ তদন্ত অব্যাহত থকাৰ সময়তে তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সেই তিনিজন হৈছে বৰপেটাৰ আব্দুল ৰহমান উমৰাংচুৰ লংকুৰ ষ্টিফেন হানছে আৰু নেপালৰ ৰবীন্দ্ৰ ৰাণা